हेलो गाइस, मैं अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো। আজি 26 ফুট আৰু 24 ফুট এটা আসাম টাইপৰ ওপৰৰ ভিডিও দেখুৱাম। আপোনালোকে ভিডিওটো প্ৰথম পৰা শেষলৈ চাই থাকিব। ভিডিওটো চাই কেনে পাই জনাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। এইটো ঘৰটো ফ্ৰণ্ট সাইড, বহলটো আছে ঘৰটো 24 ফুট, দীঘলটো আছে 26 ফুট। ৰুমত আছে 3টা আৰু এখন বান্দা। কেঁচি ঢালা কমপ্লিট হৈ গৈছে। সজাখিনি বাকি আছে আৰু টিং লগাব বাকি আছে। ফ্ৰণ্ট সাইড 5 ইঞ্চি গাঁঠি মৰা গৈছে আৰু বাকি ৱাল 3 ইঞ্চি গাঁঠা হৈছে আৰু পকা কেঁচি 2টা ঢালা হৈছে। মাজৰ 3টা কাঠৰ হ'ব, 3-4 বাটাম দি কেঁচি হ'ব 3টা। 2 মূৰত ঢালাই কেঁচি দিয়া হৈছে আৰু এইখিনি কাঠ আনা হৈ আছে কেঁচিটো ঢালিব বনাবৰ কাৰণে। মাজৰ কেঁচিৰ কাৰণে খিৰিকী 2খন দিয়া হৈছে, চিম্পল 2 পাল্লা হ'ব। এইটো ঘৰটো বেক সাইড, এখন দৰ্জা ৰখা হৈছে বেক সাইডে আৰু এইপিনে পাকঘৰ হ'ব। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব, এটা লাইক কৰিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ঘৰৰ ভিডিঅ' পাই থাকিব আমাৰ চেনেলত। এইটো পিছ সাইডটোত এখন দৰ্জা ৰখা হৈছে। ঘৰটো বহল 24 ফুট আছে আৰু গেবুল হাইট দিয়া আছে 5 ফুট। ফিনিচিং কেঁচি মূৰলৈ। আৰু ইটো সাইডে 2খন খিৰিকী দিয়া আছে, চিম্পল 2 পাল্লা খিৰিকী হ'ব। আৰু এইটো ফ্ৰণ্ট সাইড পালোহি মই, আৰু ফ্ৰণ্ট সাইডে 5 ইঞ্চি ৱাল গাঁঠা হৈ আছে। বাকী ৱালখিনি চব 3 ইঞ্চি ৱাল গাঁঠা আছে আৰু এখন 4 পাল্লা খিৰিকী দিয়া আছে। বান্দাত 3 পাল্লা খিৰিকী এখন লগোৱা আছে আৰু এইখিনিত গিল হ'ব পিছলৈ। এইটো ষ্টেপ ভিতৰৰ পৰা অলপ দেখুৱাই দিওঁ আপোনালোকক। এইটো পাৰ্টত এই বান্দাখন 6 ফুট আৰু 12 ফুট আছে। আৰু এই ৰুমটো আছে 12 ফুট আৰু 20 ফুট দীঘল, 12 ফুট বহল হল ৰুম এইটো। আৰু সিটো পাৰ্টত 2টা ৰুম আছে, 12-13 2টা। আৰু সেইটো পাৰ্টৰ ভিডিঅ'টো আপোনালোকক দেখুওৱা নাই বাৰু, মই বহুত লিটিপিটি হৈ আছে সেইটো কাৰণে সেইটো পাৰ্টত দেখুওৱা নাই। আৰু সেইটো পাৰ্টত 12-13 ৰুম 2টা আছে, সেই পাৰ্টটোত দৰ্জাখনে দেখুৱাম।